কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা এজন যুৱক। (2008) চনৰ পৰাই কুঁহিয়াৰ খেতিৰে জড়িত যুৱকজন। ব্ৰহ্মপুত্ৰৰ চন্দৰা কৃষিভূমিত বিঘাই বিঘাই কুঁহিয়াৰৰ খেতি। শালি খেতিৰ পৰিৱৰ্তে কুঁহিয়াৰ খেতিৰে বছৰটোৰ বাবে সপোন দেখিছে যুৱকজনে। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ দেৱীথান নাগকাটিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কুঁহিয়াৰ খেতি কৰি অৰ্থনৈতিক দিশত স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই আন 10জনৰ আদৰ্শ হৈ পৰিছে এজন যুৱক। যুৱক কৃষকজনৰ নাম দেৱজিৎ দাস। লগত জড়িত হৈছে বিশেষকৈ কুঁহিয়াৰ খেতিৰ লগত। কুঁহিয়াৰ খেতিৰ লগত মই বৰ্তমান 2008 চনৰ পৰা কুঁহিয়াৰ খেতি কৰা হৈছে। আজি 2024 চন যাওঁ হৈছে, 25 চন সোমাব এতিয়া আৰু এতিয়ালৈকে কুঁহিয়াৰ খেতি কৰি আছোঁ। নিজৰ মানে মাটি তেনেকৈ নায়েই, আধি মাটি কৰিয়ে মানে ধৰক বিঘা চিষ্টেমত বিঘা কৰি আছোঁ বৰ্তমান। আপুনি কিমান বিঘা মাটি এতিয়ালৈকে? এতিয়া বৰ্তমান এইবাৰ 6 বিঘা আছে আৰু তেনে নিজৰ বুলি নহয়, মানে আধিয়ে আছে 6 বিঘা আৰু তেনে নিজৰ পৰিমাণটো কম আছে মাটি। এই 6 বিঘাৰ পৰা আপুনি কিমান টকা আয় কৰিবলৈ সক্ষম হ'ব? এইবাৰ বৰ্তমান 2.5 ওচৰা-ওচৰি ওলাব মানে 6 বিঘাত। কৃষি ক্ষেত্ৰত আজিকালি বহুতো দেখা যায় যে কৃষি কৰ্ম নকৰি বাহিৰলৈ যায়। গতিকে কুঁহিয়াৰ খেতি কৰি এজন ব্যক্তি স্বাৱলম্বিতা বা এখন ঘৰ পোহপাল দিব পাৰেনে? পাৰে। এজাপ বা আপোনালোকে যি গুড় প্ৰস্তুত কৰে, এই গুড় প্ৰস্তুত কৰোঁতে এটা দিনত কিমান মান টকাৰ গুড় আপোনালোকে তৈয়াৰ কৰিব পাৰে? এদিনত আপোনাৰ পেৰ বুলি ক'লে বৰ্তমান তেতিয়া মোৰ শালত 3খন ফেলাই আছে। 3খন ফেলাইত আপোনাৰ 3 জাপকৈ গুড় উঠে দিনে, আৰু পেৰ বুলি ক'লে দিনটোত 6 জাপ মাৰিব পাৰি। 6 জাপত আপোনাৰ মোটামুটি 10,000-12,000 টকা উঠে তাৰমানে। নদীৰ পাৰৰ ব্ৰহ্মপুত্ৰৰ চন্দৰা কৃষিভূমিত বিঘাই বিঘাই কুঁহিয়াৰ খেতি কৰি স্বাৱলম্বিতাৰ সপোন ৰচিছে থলুৱা কৃষকজনে। শালি খেতিৰ পৰিৱৰ্তে কুঁহিয়াৰ খেতি কৰি বছৰটোৰ বাবে সপোন দেখিছে দেৱীথান নাগকাটি গাঁৱৰ যুৱক দেৱজিৎ দাসৰ লগতে আন এজন বন্ধুৱে। দাদাৰ লগত এতিয়া মই খুব জোৰে 5 বছৰমান দাদাৰ লগত লাগিয়ে আছোঁ, লগত জড়িত। নিজাববীয়াকৈ মানে কি হয়, মোৰ মানে ইমান মাটিও নাই মানে কৰিবলৈ। দাদাৰ লগতে লাগি পেলাই অকণমান ভিনিও সহায় কৰিব পৰা হয়। কিন্তু কৃষি মন্ত্ৰীৰ সমষ্টিৰ যুৱ কৃষক দেৱজিৎ দাসে আজিলৈকে পোৱা নাই গোলাঘাট কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সা সুবিধা। ইপিনে বন্যহস্তীৰ উপদ্ৰৱৰ বাবেও নষ্ট হয় কুঁহিয়াৰ, কিন্তু তাৰ পিছতো হাৰ মনা নাই যুৱকজনে। উল্লেখ্য যে যুৱকজনৰ লগত আমাৰ গোলাঘাটৰ সাংবাদিক প্ৰাঞ্জল দাসে কৰা কিছু বাৰ্তালাপত যুৱকজনে জানিবলৈ দিয়ে যে বৰ্তমান বজাৰত চেনী গুড়ে উভৈনদী হৈ পৰিছে, যাৰ ফলত থলুৱা গুড়ৰ দাম বা চাহিদা কমি আহিছে। ফলত থলুৱা গুড় উৎপাদন কৰা কৃষকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। চেনী গুড়ৰ বাবে মধুমেহ ৰোগীৰো সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। আপুনি যিহেতু বহুত দিন কুঁহিয়াৰ খেতিৰ লগত জড়িত, গতিকে বজাৰত বৰ্তমান উভৈনদী হৈ পৰিছে ভেজাল গুড়, অৰ্থাৎ যিটো চেনী গুড় বুলি কোৱা হয়, চেনী আৰু অন্যান্য সামগ্ৰী আটা তেনেকৈ মিক্স কৰি বনায়। গতিকে আপুনিতো বহুত দিনৰ পৰা লোকেল গুড় উৎপাদনৰ লগত জড়িত, গতিকে ভেজাল গুড়টো আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম বজাৰত? ভেজাল গুড়টো মানে আমাৰ যিটো থলুৱা লোকেল গুড়টো, এইটো গুড়টো অলপ শ্লাইট মানে টেঙা অনুভৱ অকণমান আহে, বেছি নহয় অলপ আহে। কিন্তু মানুহে এইটো কি চেনী গুড়, আৰু যিটো চেনী গুড় সেইটো মানে চেনীটো প্ৰডাকশ্যনটো পূৰা থাকে,
সেইকাৰণে তাৰ মানে গুটো বেছি বগা আৰু সোৱাদটো তাৰ বেছি ভাল পায় বগা মানে দ্বিতীয়তে মানে চেনি গুড় নহয় মানে লোকেল গুড় বুলি সেইটো বেছি নাই কিন্তু আমাৰ যিটো থলুৱা গুড়টো সেইটো অলপ অকণমান টেঙা তাৰমানে অকণমান দেখি খাবৰ কাৰণে সেইটো মানে ধৰ লোকেল গুড় বুলি নকয় চেনি গুড় বুলি কয় সেইটো কাৰণে নিনিয়ে তাৰমানে বৰ্তমান নাককাটি গুড় বুলি ক'লে বিশ্ববিখ্যাত লগতে আমাৰ অসমৰ বিভিন্ন ঠাইলৈ যায় গতিকে আজিকালি নাককাটি গুড়ে বৰ্তমান সময়ত সমাদৰ লাভ কৰিব পাৰিছেনে বজাৰত এতিয়া বৰ্তমান পৰা নাই তেনেকৈ চেনি গুড়ে আমাৰ মানে অকণ গণ্ডগোল লগাই আছে আপোনালোকে এতিয়া যদি চেনি গুড় নাথাকিলে আপুনি এতিয়া বৰ্তমান 1 কেজিত কিমানকৈ পালে হয় এতিয়া মই পাৰ কেজি মানে আপোনাৰ 60 টকা 70 টকা ইয়াৰ পৰা তৰি পাবলৈ আপোনাৰ পাৰ কেজিত এতিয়া 30-40 টকা লোকচান গৈ আছে যিহেতু ৰাইজেতো চিনি নাপায় গ্ৰাহকসকলে চিনি নাপায় কাৰণে চেনি গুড়কে ক্ৰয় কৰে হয় গতিকে চেনি গুড় আপোনাৰ এইটো যোনটো আমাৰ থলুৱা গুড় এইটো খালেতো চুগাৰৰ কাৰণে কোনো একো প্ৰব্লেম নাই সেইটোত কিন্তু যোনটো চেনি গুড় খাইছে এইটোতো চুগাৰৰ কাৰণে একদম প্ৰব্লেম সেইটোৰ পৰা চুগাৰ বেছি হ'ব পাৰে হয় আপুনি গতিকে দৰ্শকসকলক কি আহ্বান জনাব এতিয়া দৰ্শকসকলে বিহু আগন্তুক বিহু আহি আছে যাতে চেনি গুড়টো কম খাব লাগে লোকেল গুড়টো অলপ খাব লাগে আৰু চেনি গুড়টো ধৰক চেনি খালেতো চুগাৰটো বাঢ়িয়ে যায় আৰু সেইকাৰণে চেনি গুড়টো নাখাই লোকেল গুড়টো ব্যৱহাৰ কৰিব লাগে আৰু গতিকে আগন্তুক বিহু আহি আছে বিহুত লোকেল গুড়টো আহিলে পাব মোৰ গুৰিত দৰ্শক আহিলে আৰু তেনেকৈ ধৰক লিকতা গুড় পাব খাবৰ কাৰণে আহে যদি তেনেকৈ মই ভাবিছোঁ আৰু চেনি গুড়টো বন্ধ কাৰণে আপুনি প্ৰশাসনক কিবা আহ্বান জনাব নেকি আহ্বান মানে জনাবলৈ জনোৱা নিচিনা মানে ধৰ কিছুমান হৈয়ে আছে বৰ্তমান কিন্তু প্ৰশাসনে এইটো কোনো মানে চকু নিদিয়ে তাত কাৰণ মানে জড়িত হৈ থকা ভিতৰুৱা চাগে কিবা পায় টোপলি সেইকাৰণে মানে আমাৰ লোকেল গুড়টো মানে ইমান গুৰুত্ব নিদিয়ে গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ খবৰৰ আঁৰৰ খবৰ ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7